আজি দুদিনমান লৈ পেলাই হাতী সৰবৰাহ লৈ পেলাই বহুত ইয়াতে এটা বাতাবৰণ সৃষ্টি হৈ আছে হাতী একৰ্ডিং টু আমাৰ যেটো আমাৰ ফৰেষ্ট এক্ট এই এক্টৰ মতে এখন চৰকাৰী চিৰিয়াখানাৰ পৰা আন এখন চৰকাৰী চিৰিয়াখানালৈ হাতী লৈ যোৱাত কোনো আপত্তি নাই কিন্তু এখন চৰকাৰী ব্যৱস্থাৰ পৰা এটা ব্যক্তিগত ব্যৱস্থালৈ হাতী সৰবৰাহ কৰাত অবজেকশন আছে আপোনালোকে এতিয়া মই সোশ্যাল মিডিয়াত দেখিছো হাতী নিয়ালৈ আমি যিবিলাক প্ৰতিক্ৰিয়া কৰিছিল বহুতে চৰকাৰী পক্ষত প্ৰতিক্ৰিয়া কৰিব বিচাৰিছে যে হাতী ট্ৰিটমেন্টৰ কাৰণে ইয়াৰ পৰা লৈ যোৱা হৈছে আমি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ উন্নত 5খন ৰাজ্যৰ ভিতৰত অসমক লৈ যোৱা কথা কৈছিলে নেদাৰ আহ্বায়ক হিচাপে তেওঁলোকে কৈছে অসমৰ হাতী নহয় অৰুণাচলৰ হাতী উত্তৰ পূৰ্বাঞ্চলক মুদি ডাঙৰীয়াই অষ্টলক্ষী বুলি কয় উত্তৰ পূৰ্বাঞ্চলক এনেকে এফালৰ পৰা সৰবৰাহ কৰিব নেকি লৈ যাব নেকি এক বৃহৎ প্ৰশ্ন আমাৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন যে নেদাৰ আহ্বায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিচাপে যদি 20টা হাতীক ট্ৰিটমেন্ট কৰিবৰ কাৰণে বান্টাৰালে লৈ যাব লাগে তেতিয়ালে মুখ্যমন্ত্ৰীয়ে নিজে মানে স্বীকাৰ কৰিছে যে মুখ্যমন্ত্ৰীয়ে 20টা আমাৰ সম্পদক ৰক্ষণাবেক্ষণ দিয়াৰ তেওঁৰ শক্তি নাই দ্বিতীয় কথাটো হৈছে বহুতে আমাক কনভিন্স কৰাব বিচাৰিছে যে হাতী বিলাক ইয়াৰ নহয় অৰুণাচলৰ হাতী প্ৰেগনেন্ট হলে তাক জৰিপ কৰা হয় হাতী যেতিয়া ডেলিভাৰী হয় তাত ৰেজিষ্টাৰ কৰা হয় মাইক্ৰোচিপ লগোৱা হয় এই হাতী বিলাকক অতি পৰিকল্পিতভাৱে অৰুণাচলৰ পৰা নথিপত্ৰ কৰি পেলাই লৈ যোৱা হৈছে ইয়াত হাতী যে অসমৰ নহয় বুলি মানুহক পতিয়ান নিয়াব বিচাৰিছে আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো আমি বহু দিনৰ পৰা আমাৰ অসমৰ পৰা যেতিয়া গুৱাহাটী চিৰিয়াখানাৰ পৰা ব্ল্যাক পেন্থাৰ ৰাতি নীতি বহিভূতভাৱে এটো মানে এক্টত লিখা আছে যে ৰাতি কোনো জন্তুক মানে জগাই গাড়ীত উঠাই লৈ যাব নোৱাৰে কাৰণ ৰাতি তেওঁলোকে বিশ্ৰামত থাকে ৰাতি অবৈধভাৱে ব্ল্যাক পেন্থাৰ যেতিয়া লৈ গৈছিল আমি প্ৰতিবাদ কৰিছিল তেতিয়াও আমাক বহুতে বুজাব বিচাৰিছিল যে আমিও বেলেগৰ পৰা জিৰাফ আনো আমাৰ ইয়াৰ পৰাও যায় হয় আমি জানো যে এখন চৰকাৰী চিৰিয়াখানাৰ পৰা আন এখনলৈ নিয়া যায় গতিকে এই কথাবিলাকক হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত থকা সমাজ দৰদী সকলে আমাক বুজাব নালাগে যে হাতী ইয়াৰ পৰা লৈ জৈ পেলাই ট্ৰিটমেন্টৰ কাৰণে লৈ গৈছে কিন্তু হাতী হৈছে ইমান হাতীয়ে বহু দিনলৈকে গুটে কথাখিনি তেওঁলোকে মনত থাকে আৰু হাতী কিটাক যদি ইয়াত তেওঁলোকৰ পৰিবেশ হিচাপে যদি হাতী কিটাক ট্ৰিটমেন্ট দিব নোৱাৰে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা উন্নত ৰাজ্যলৈ নিব বিচাৰিছে ইয়াক বৃহৎ প্ৰশ্ন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ